हेलो एवरीवन केने आसा सकले ठीके ने आशा करूँ सबै भाले आसा तुम्हारे हयতো बहुते गमेই पाइसा जोआ काली मोर एक माइनर एक्सिडेंट होइसिले बुझि पाइछाने तो हातखনত अलप दुख पाइछु मेडिसिन लगाइछु আজি ठीक ठाक हो लागे हिमानो डाঙर एक्सिडेंट নহয় सन्मुखर পৰা বাইক এটা আহি খুন্দাইছিল এই বেচারা মানে বেলেগ ফালে চাই বাইক চলাই আছিল বুঝি পাইছানে তো ভাবিলো 2 দিন বা 3 দিন মান সাগে ভিডিও বনাব নোৱাৰিম বাট আজি অলপ আৰাম যেন পাইছো তো ভাবিলো তোমালোকৰ লগত অলপ ইন্টাৰেকশন কৰি আহো তো তোমালোকে সবাই ঠিকই আছা যদি বহুত ভাল কথা ভালে থাকা কুশলে থাকা আৰু স্টাডি কৰি থাকা ঘৰত হয়নে বাৰু আজি আমি এটা টপিকৰ বিষয়ে কথা পাতিম যেটো কব গলে বহুত ইম্পৰ্টেন্ট এইটো চেপ্টাৰৰ বুজি পাইছানে এতিয়া তোমালোকে হয়তো কবা স্যার গোটেইকেটা টপিক আপুনি ইম্পৰ্টেন্ট বুলি কয় একচুয়ালি ইম্পৰ্টেন্ট হয় বুজি পাইছানে লাস্ট ক্লাস আমি ফ্লাক্সৰ বিষয়ে আলোচনা কৰিছিলো ফ্লাক্স ফাৰ্স্টৰ ভিডিওটো ফ্লাক্স আছিল তাৰ পিছৰটো ফ্লাক্সৰ ক্যালকুলেশন আছিল কেনেকৈ ফ্লাক্স হিসাব কৰে তো আজি যেটো আমাৰ টপিক নহয় সেই টপিকটো হৈছে গাউস ল বুজি পাইছানে গাউস ল অফ ইলেক্ট্ৰোস্ট্যাটিক্স তো গাউস ল কি ইয়াৰ প্ৰমাণটো আমি চাম তাৰ পিছত ক'ত এপ্লাই কৰিব পাৰি বা কেনেকৈ এপ্লাই কৰিব লাগে সেই বিষয়ে চাম ভিডিও মেবি অলপ ডাঙৰ হ'ব পাৰে তোমালোকে প্ৰথমৰ পৰা নোটছ বনাই লৈ লবা ইয়াৰ পিছৰ যি এটা নহয় দুটা বা তিনটা লেকচাৰ আহিব ইয়াৰ পৰা কিন্তু বৰ্ডৰ কোৱেশ্চন কমন বুলি ধৰিব পাৰা এইটো চেপ্টাৰ নহয় এইটো ভিডিওৰ পৰা এইটো ভিডিও বা ইয়াৰ পিছত যি দুটা বা তিনটা ভিডিও আহে এখিনি পৰা তুমি কমন ধৰিব পাৰা বুজি পাইছানে পৰীক্ষাত আহিব পাৰে গাউসৰ সূত্ৰ কি ইয়াৰ সূত্ৰটো প্ৰমাণ কৰা দেখুৱাব দিব পাৰে বুজি পাইছানে আচ্ছা এটা গাউসৰ সূত্ৰ কি হেতু কোৱাৰ আগত লাস্ট ক্লাসটো কোনে চাইছা একবাৰ কমেন্ট কৰা স্যার মই ভিডিওটো চাইছো লাস্ট ভিডিওটো মই চাইছো মোৰ ডাস্টাৰ ক'ত গ'ল এটো হাতেদি মই আজি মুছিব নোৱাৰিম তো এটো দি মুছিব লাগিব এটো হাতেদি মুছিব লাগিব মানে এটো আঙুলি কেইটাত মই ফোর্স এপ্লাই কৰিব পৰা নাই কাৰণে বাইক চলাব নোৱাৰো এটো এনেকৈ ব্ৰেক ধৰিব নোৱাৰো ক্লাস ধৰিব নোৱাৰো বুজি পাইছা তো 2-4 দিন যাব সাগে আচ্ছা লাস্ট ক্লাস আমি কি পঢ়িছো লাস্ট ক্লাসত কিছুমান কিউব আছিলে কিউব নহয় কিছুমান ডায়াগ্ৰাম আছিলে যি ডায়াগ্ৰাম কেইটাত আমি মুঠ ফ্লাক্সৰ পৰিমাণ হিসাব কৰিছিলো যেনেকুৱা তাতে এটা ডায়াগ্ৰাম আছিল এনেকুৱা এটা কিউব আছিলে এইফালে ইলেক্ট্ৰিক ফিল্ড আছিল প্ৰবলেমটো কৰিছানে আৰু কোৱেশ্চন আছিল এই কিউবটোৰ এই ঘনকটোৰ প্ৰতিটো পৃষ্ঠৰ মাজেৰে যোৱা ফ্লাক্সৰ সংখ্যা উলিওৱা বা এই ঘনকটোৰ মাজেৰে যোৱা মুঠ ফ্লাক্সৰ সংখ্যা উলিওৱা বুজি পাইছানে আমি কি কৰিছিলো এটু পৃষ্ঠৰ মাজেদি ওলাইছো এটু পৃষ্ঠৰ মাজেদি ওলাইছো এটু পৃষ্ঠৰ মাজেদি ওলাইছো এটু পৃষ্ঠৰ মাজেদি ওলাইছো এইফালে পৃষ্ঠটোৰ মাজেদি ওলাইছো ভিতৰ পৃষ্ঠৰ মাজেদি ওলাইছো ছয়খন পৃষ্ঠৰ মাজেদি ওলাই লাষ্টত আমি এড আপ কৰিছো সাম আপ কৰিছো তেতিয়া আমি মুঠ ফ্লাক্স পাইছো এটুৰ মাজেদি যোৱা এতিয়া আহি গৈছে গাউস বুজি পাইছানে গাউসে কি কয় যে কোনো বন্ধ ক্ষেত্ৰফলৰ মাজেদি কোনো বন্ধ মানে 3D ক্লোজ সারফেসৰ মাজেদি যোৱা ফ্লাক্সৰ হিসাব তুমি যদি কৰিব খোজা তেতিয়ালে ইমান ক্যালকুলেশন কৰাৰ দৰকাৰ নাই বুজি পাইছানে একদম ইজি এটা উপায় দিছে কি উপায় কৈছে কি যে এই ঘনকটোৰ মাজেদি টোটাল কিমান ফ্লাক্স যাব তাৰ পৰিমাণ হৈছে ফাই ইজ ইকুয়াল টু ঘনকটোৰ ভিতৰত কিমান আধান আছে এতিয়া তোমালোকে কব স্যার ঘনকটোৰ ভিতৰত চোন আধান নাই যদি নাই কিমান আধান আছে ডিভাইডেড বাই তাৰ এপসাইলন নট ইজ ইকুয়াল এই ঘনকটোৰ ভিতৰত কিমান আধান আছে নাই ডিভাইডেড বাই এপসাইলন নট এটো ইমান ইজি এটা উপায় দিছে বুজি পাইছানে ইমান ধুনিয়া আৰু ইমান ইজি এটা উপায় দিছে এই কি যে কোনো বন্ধ ক্ষেত্ৰফলৰ মাজেদি যোৱা মুঠ ফ্লাক্সৰ সংখ্যা ক্ষেত্ৰখনে আৱৰা আধানৰ 1/ε গুণ কি ধুনিয়া কথা কৈছে
বুজিছানে মানে তুমি কোনো ক্যালকুলেশন কৰিব নালাগে কোনো এৰিয়া ভেক্টৰ ধৰিব নালাগে একো মেহনত কৰিব নালাগে তুমি জাস্ট কি কৰিবা এটা যেটো সারফেসৰ মাজেদি ওলাব দিব তুমি চাবা সেই সারফেসটোৱে কিমান আদান আগৰি আছে 10 কুলম আদান আগৰি আছে ডিভাইডেড বাই এপসাইলন নট বুজি পাইছানে আচ্ছা তো আমি ফার্স্ট চাই লো লিখি লো গাউস ল গস ল বুলিও কয় গস ল অফ ইলেক্ট্ৰোস্ট্যাটিক্স আৰু এটা জাস্ট কিবোর্ড কোড গল আৰু এটা মার্কার আছে না আচ্ছা গাউস ল কি কয় কোনো বন্ধ ক্ষেত্ৰৰ মাজেদি পাৰ হোৱা মুঠ ফ্লাক্সৰ সংখ্যা ক্ষেত্ৰখনে আৱৰা মুঠ আধানৰ 1/epsilon0 গুণ বাস এইটো সূত্র কার সূত্র গাউসৰ সূত্র বুজি পাইছা নে তাৰমানে কোনো বন্ধু ক্ষেত্ৰই যদি কিবা আধান আগৰি আছে তেতিয়া হলে তাৰ মাজেদি যে ফ্লাক্সৰ সংখ্যা সেই আধান ডিভাইডেড বাই এপসাইলন নট যেনেকৈ এটো ধৰা এটা ভিতৰত কিমান আধান আছে ক্যাপিটাল কিউ এটো আমি লিখি লওঁ যদি আবদ্ধ ক্ষেত্র এখনে আগুৰা বা আবৰা আধানৰ পৰিমাণ ক্যাপিটাল কিউ হয় তেন্তে ক্ষেত্ৰখনৰ মাজেৰে পাৰ হোৱা মুঠ ফ্লাক্সৰ সংখ্যা কিমান হ'ব ফাই ইজ ইকুৱেল টু কিমান আধান আগৰি আছে ক্যাপিটাল কিউ তো ওপৰত হ'ব ক্যাপিটাল কিউ ডিভাইডেড বাই এপসাইলন নট বাস কোনো হিসাব কৰাৰ দৰকাৰ নাই কেৱল 3D সারফেস হলে হল আৰু ভিতৰত কিবা আধান থাকিল যেনেকৈ এইটো ইয়াৰ ভিতৰত ধৰা 10 কুলম আধান আছে কিমান 10 কুলম এতিয়া যদি কওঁ এই 10 কুলমৰ কাৰণে এই যেটো 3D কিউব আছে এই কিউবৰ মাজেৰে কিমান ফ্লাক্স ওলাব তুমি কবা ফাই ইজ ইকুৱেল টু কিমান কুলম ভিতৰত আছে 10 কুলম ডিভাইডেড বাই এপসাইলন নট বাস কোনো হিসাব কৰাৰ দৰকাৰ নাই কোনো ইন্টিগ্ৰেশন কৰাৰ দৰকাৰ নাই বুজি পাইছানে আচ্ছা তো এটো হৈছে গাউসৰ সূত্ৰ তো যদি পৰীক্ষাত আহে গাউসৰ সূত্ৰটো কি লিখিবা এখিনি বুজি পাইছানে আচ্ছা এতিয়া আমি প্ৰমাণ চাম আচ্ছা চাবা এটো একচুয়ালি তুমি প্রমাণ কৰিব নোৱাৰা বুজি পাইছানে গাউসৰ সূত্ৰ তুমি প্ৰমাণ কৰিব নোৱাৰা এনে চেক কৰি চাব পাৰা বুজি পাইছানে গাউসে যেতে বস্তুটো প্ৰমাণ কৰিছিল পাইছিল এটি এক্সপেৰিমেন্টালি পাইছিল হি পৰীক্ষা মানে হি পৰীক্ষা কৰি পাইছিল এটো যেনে এক্সপেৰিমেন্টালি হি বস্তুটো পাইছিল তো এটো আমি প্ৰুফ কৰিব নোৱাৰিম আমি ম্যাথমেটিক্যালি দি চেক কৰিব পাৰিম এটো বুজি পাইছানে
আচ্ছা, তো তথাপি আমি লিখিম প্ৰুফ। প্ৰুফ কি প্ৰুফ কৰিম? সাপোজ এইটো এটা গোলক, এইটো এটা গোলক, ইয়াৰ ভিতৰত কেন্দ্ৰত কিমান আধান আছে? কেপিটেল কিউ। বুজি আছেনে? আমি কি কৰিম? এই গোলকটোৰ মাজেৰে কিমান ফ্লাক্স ওলাব সেইটো আমি হিচাপ কৰিম। বুজি পাইছেনে? হিচাপ কৰি কিমান ওলাব লাগে। তো গাউছেতো কৈ থৈ গৈছে যে তোমালোকে 3D বস্তুৰ ভিতৰত যদি কোনো আধান থাকে হিচাপ নিকাচ কৰাৰ দৰকাৰ নাই, তুমি ডাইৰেক্ট ওলাব পাৰা। কিমান ওলাম? গাউছৰ মতে ইয়াৰ গাউছে কি এই কথাখিনি কি কৈছে আগতে কৈ দিছে যে ক্যালকুলেশন কৰাৰ দৰকাৰ নাই, এইবিলাক মই জানো, মই এইবিলাকৰ বছ হয়। বুজি পাইছেনে? এইবিলাক মই 1 সেকেন্ডত কৈ দিব পাৰোঁ কিমান হ'ব। তো তোমালোকে ক্যালকুলেশন কৰিব নালাগে, কিমান হ'ব ডাইৰেক্ট কৈ দিম। গাউছে কি কৈছে কিমান হ'ব? ফাই ইজ ইকুৱেল টু কিউ ডিভাইডেড বাই এপসাইলন নট। গাউছে এইটো আগতে কৈ দিছে। এতিয়া গাউছে কৈছে লাগিলে তোমালোকে চেক কৰি চাব পাৰা, চোৱা। তো আমি এতিয়া চেক কৰিব গৈ আছোঁ। এতিয়া আমি গাউছৰ সূত্ৰটো এইটো হয় না নাই, গাউছে যেটো কৈছে এইটো হয় না নাই আমি চেক কৰিম। বুজি পাইছানে? চেক কৰাৰ কাৰণে মই কি লৈছোঁ? এটা গোলক লৈছোঁ। কেনেকুৱা গোলক? ফুটবলৰ নিচিনা। বুজি পাইছানে? ফুটবলৰ নিচিনা এটা গোলক লৈছোঁ যাৰ কেন্দ্ৰত কিমান আধান আছে? কেপিটেল কিউ। ধৰি লৈছোঁ মই গোলকটোৰ ব্যাসাৰ্ধ কিমান? কেপিটেল আৰ। গোলকটোৰ ব্যাসাৰ্ধ কিমান? কেপিটেল আৰ। বুজি পাইছানে? তো এইখিনি কথা আমি লিখি লওঁ। ধৰা হ'ল আৰ ব্যাসাৰ্ধৰ গোলক এটাৰ কেন্দ্ৰত কেপিটেল কিউ আধান ৰখা হৈছে। চাবা কিমান আধান ৰাখিছোঁ? কেপিটেল কিউ। আচ্ছা, মই কি কৰিম? এই ফুটবলটোৰ মই গোলকটোৰ অলপ এৰিয়া ল'ম, DS এৰিয়া ল'ম বা DA এৰিয়া ল'ম। অলপ এৰিয়া ক'ত লওঁ? সাপোজ মই ইয়াৰ পৰা এইখিনি এৰিয়া লৈছোঁ। তোমালোকে ফুটবলটো চাইছা, ফুটবল এটা। সাপোজ মই এই কলা যিখিনি এৰিয়া আছে নহয়, এইখিনিৰ মাজেৰে কিমান ফ্লাক্স গৈছে সেইটো আগতে হিচাপ কৰিম। বুজি পাইছানে? অলপ এৰিয়াৰ মাজতে কিমান ফ্লাক্স গৈছে সেইটো আগতে হিচাপ কৰিম। তাৰপিছত গোটেই ফুটবলৰটো ইণ্টিগ্ৰেশ্যন কৰিম। বুজি পাইছানে? তো মই সেনেকুৱা এটা এৰিয়া ধৰি লৈছোঁ। ধৰি লোৱা এই ফুটবলত যেটো কলা পৰ্চন দেখা পাইছা, মই এইটো বৰ্ডত কেনেকৈ দেখাম? মই এইটো ধৰি লৈছোঁ। তো ইয়াৰ মাজতে কিমান ফ্লাক্স যাব সেইটো আমি আগতে হিচাপ কৰিম। ইয়াৰ কিমান এৰিয়া? এইখিনি DA এৰিয়া। ইয়াৰ এৰিয়া ভেক্টৰ কোনফালে হ'ব? এইফালে হ'ব DA ভেক্টৰ, এৰিয়া ভেক্টৰ। আচ্ছা, মই যদি কওঁ এই বিন্দুত ফ্লাক্স ওলাবলৈ হ'লে কি ফৰ্মুলা এপ্লাই কৰিম? ইয়াতে ফ্লাক্স ওলাবলৈ হ'লে আমি এপ্লাই কৰিম ফাই ইজ ইকুৱেল টু E ডট DA ন? চাবা DA এর ডাইরেকশন তুমি জানা, এই ডাইরেকশন কোনফালে হ'ব? চাবা এই আধানৰ কাৰণে এই বিন্দুত ইলেক্ট্ৰিক ফিল্ডৰ মান কিমান? আমি জানো, ওলাব পাৰিম এইটো ন? কিউ বিন্দুৰ পৰা আৰ দূৰত্ব যিকোনো বিন্দুত ইলেক্ট্ৰিক ফিল্ডৰ মান আমি ওলাব পাৰিম। আচ্ছা, ইয়াৰ পৰা এইখিনি ব্যাসাৰ্ধ কিমান? একেই ব্যাসাৰ্ধ কেপিটেল আৰ। তো ইয়াৰ পৰা ইয়াতে যদি মই এটা এনেকুৱা এৰিয়া লওঁ, ইয়াতে আমি ইলেক্ট্ৰিক ফিল্ডৰ মান ওলাব পাৰিম, ইয়াতে ইলেক্ট্ৰিক ফিল্ডৰ মান ওলাব পাৰিম, ইয়াতেও ইলেক্ট্ৰিক ফিল্ডৰ মান ওলাব পাৰিম। চাৰিওটা দিশতে ইলেক্ট্ৰিক ফিল্ডৰ মান একেই হ'ব। দিশৰ কথা মই কোৱা নাই, মান একেই হ'ব। ইয়াতে ইলেক্ট্ৰিক ফিল্ডৰ মান যিমান, ইয়াতেও ইলেক্ট্ৰিক ফিল্ডৰ মান হ'ব। ইয়াতেও ইলেক্ট্ৰিক ফিল্ডৰ মান সমান, ইয়াতেও ইলেক্ট্ৰিক ফিল্ডৰ মান সমান। দিশ বেলেগ হ'ব বাৰু, মই মানৰ কথা কৈ আছোঁ। এতিয়া চোৱা, ইয়াৰ কাৰণে এই বিন্দুত ইলেক্ট্ৰিক ফিল্ডৰ মান কিমান? ইলেক্ট্ৰিক ফিল্ডৰ মান হ'ব E ইজ ইকুৱেল টু KQ ডিভাইডেড বাই R স্কয়াৰ। তোমালোকে জানা। আৰু ইয়াৰ দিশ হ'ব এইটো। তো মই কি কৰিম? ইয়াতে লিখি ল'ম কিউ আধানৰ পৰা বা কিউ আধানৰ কাৰণে DA এৰিয়াত DA
আচ্ছা কিউ আধানৰ কাৰণে গোলক পৃষ্ঠৰ যিকোনো বিন্দুত বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্যৰ মান কিমান হ'ব E is equal to K Q divided by R square K Q divided by R square এইটো মানে is equal to K মানে 1 by 4 pi epsilon naught into Q divided by R square equation number 1 তাৰমানে এই বিন্দুত ইলেক্ট্ৰিক ফিল্ডৰ মান কিমান এখানে বুজি পাইছেনে ডাইৰেকশন কোনফালে হ'ব আতৰত কাৰণ এটো 3D পৃষ্ঠ না এটো 3D সারফেসত এরিয়া ভেক্টর কোনফালে লোৱা হয় অলওয়েজ বাহিৰৰ ফালে যদি 3D সারফেস হয় এরিয়া ভেক্টর সদায় বাহিৰৰ ফালে লোৱা হয় বুজি পাইছেনে আচ্ছা এখানে জাকিৰ হোসেনে কোশ্চেন কৰিছিল যে স্যার 3D পৃষ্ঠ হলে এরিয়া ভেক্টর সদায় বাহিৰৰ ফালে কিয় লোৱা হয় সোয়া এটো কি হয় বস্তুটো তাৰমানে ধৰি লোৱা বস্তু এইবিলাক বুজিছেনে 3D বস্তু তো নো ডাউট তুমি ভিতৰৰ ফালে ল'ব পাৰা কিন্তু যেতিয়া ভিতৰ ফালে লবা গোটেইখিনি ভিতৰ ফালে লব লাগিব তুমি এক ঠাইত এনেকুৱা নহব যে এটো পৃষ্ঠত ভিতৰ ফালে লম এটো পৃষ্ঠত বাহিৰ ফালে লম হেনেকুৱা নহব নিয়ম বান্ধি দিছে কি যে 3D পৃষ্ঠ হলে অকল বাহিৰৰ বিলাক কনসিডাৰ কৰিব ইয়াতে এৰিয়া ভেক্টৰ যদি আমি আঁকো এৰিয়া ভেক্টৰ আঁকিলে বাহিৰ ফালে হ'ব ইয়াতে এটা আঁকিব পাৰা কিন্তু ভিতৰটো নাকো আমি নাকো বুজি পাইছানে আচ্ছা তো এই বিন্দুৰ মাজেৰে যোৱা ফ্লাক্সৰ সংখ্যা কিমান তো আমি কি কৰিম যেটো এই গোলক পৃষ্ঠটোৰ যিখিনি গোটেই পৃষ্ঠ আছে গোটেই পৃষ্ঠখিনি আমি বহু সৰু অংকক ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষেত্ৰফললৈ আমি ভাগ কৰিম বুজি পাইছানে তো এখিনি আমি কথা ইয়াতে লিখিব লাগিব এতিয়া গোটেই গোলক পৃষ্ঠখনক বহু সংখ্যক ক্ষুদ্র ক্ষুদ্র ক্ষেত্রফল ব্রেকেটত লিখিলো DA ক্ষেত্রফললৈ ভাগ কৰা হ'ল দাঁড়ি এনে এক ক্ষুদ্র কালি ডি এর মাজেৰে যোৱা ফ্লাক্সৰ সংখ্যা কিমান হ'ব ফ্লাক্সৰ সংখ্যা চাবা ডি এর মাজেৰে কিমান ফ্লাক্স যাব ডি এ মানে বুজি পাইছানে কোনখিনি এৰিয়া এই ফুটবলৰ কলা পৰ্চনটো বুজি পাইছানে ফুটবলত এনেকুৱা বক্স বনোৱা থাকে নহয় তো তাৰে এটা কলা বক্সৰ মাজেদি কিমান ফ্লাক্স পাৰ হ'ব তো phi is equal to E dot DA মোৰ DA পৃষ্ঠ কোনটো এইটো ইয়াতে চোৱা E আৰু D এৰ মাজৰ এংগল কিমান 0 ডিগ্ৰী is equal to EDA cos 0 ডিগ্ৰী কিমান হ'ল EDA तो d phi किमान होल मोर इज इक्वल टू EDA अच्छा এখিনি মাজেদি কিমান ফ্লাক্স যাব EDA বা d phi এখিনি মাজেদি কিমান যাব 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 d phi এটা মই যদি এই ফুটবলৰ সৰু সৰু এই কলা কলা যিখিনি কলা বগা যিখিনি বক্স আছে এই গোটেইখিনিৰ মাজেদি যদি আমি ফ্লাক্স উলাও তেতিয়ালে কি গোটেই ফুটবলটোৰ মাজেৰে উলিওৱা ফ্লাক্স উলাব না নাই গোটেই ফুটবলটোৰ মাজেৰে যোৱা ফ্লাক্সৰ সংখ্যা উলাব তো আমি কি কৰিম এতেকে গোটেই গোলক পৃষ্ঠৰ মাজেৰে
যোৱা ফ্লাক্সৰ সংখ্যা কিমান হ'ব phi is equal to integration d phi integration মানে চোৱা ইয়াতে d phi খিনি হিসাব কৰিম ইয়াৰ d phi 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 এবিলাক গোটেই d phi বিলাক আমি কি কৰিম যোগ কৰিলে তো আমাৰ টোটাল ফ্লাক্স আহিব তো ফিজিক্সৰ যোগ কেনেকৈ কৰে ইন্টিগ্ৰেশন বুজি পাইছানে আচ্ছা তো ইয়াত ইন্টিগ্ৰেশন কৰাৰ কাৰণে তোমালোকে কিতাপত চাবা ইয়াতে সৰুকৈ এটা গোল দিয়া আছে এই গোলটো কিয় দিয়া থাকে এটো বুজায় ক্লোজ সারফেস বন্ধ পৃষ্ঠ আবদ্ধ ক্ষেত্রফলের কারণে এটো দিয়া থাকে যেনেকৈ এটো গোলক এটা গোলক কি এখন আবদ্ধ পৃষ্ঠ ন যেনেকৈ ঘনক এটা ঘনকটো কি আবদ্ধ পৃষ্ঠ বন্ধ পৃষ্ঠ তো বন্ধ বা আবদ্ধৰ ক্ষেত্ৰত এই ইয়াতে গোল সাইনটো ব্যৱহাৰ কৰে বুজি পাইছানে মোট ফ্লাক্স হ'ব এইখিনি ইজ ইকুয়াল টু ইন্টিগ্রেশন ডি ফাই মানে ই ডি এ integration e মানে 1/4 pi epsilon naught into q by r square into এখানে আছিল dA এতিয়া চোৱাচোন এই ইন্টিগ্রেশন খিনিৰ ভিতৰত কাৰ ইন্টিগ্রেশন হৈছে এখিনিৰ ভিতৰত কাৰ ইন্টিগ্রেশন হৈছে এটো হৈছে d এর ইন্টিগ্রেশন হৈছে বুজিছনে dA চাবা তোমালোকে যদি ইন্টিগ্রেশন নাজানা তেতিয়ালে এইবিলাক বস্তু অলপ কষ্ট হ'ব मोर इंटीग्रेशनर फार्स्ट इयर तो भिडिओ बनवा हेतु चाबा देखिबा इंटीग्रेशन इन फिजिक्स बाय मैक्स फिजिक्स मानिबा बा इंटीग्रेशन बाय मैक्स फिजिक्स मारिले आहिबो सपोज एनुको আছে इंटीग्रेशन x y p स्क्वायर dy ইয়াতে কি ভাবিবা তুমি ইয়াতে ভাবিবা dy এর ইন্টিগ্রেশন হৈছে মানে y এর ইন্টিগ্রেশন হৈছে তো x p এবিলাক তুমি বাহিৰত কনস্ট্যান্ট হিচাপত উলাই আনিব পাৰিবা এটুক তুমি এনেকৈ লিখিব পাৰিবা x p ইন্টিগ্রেশন y dy বুজি পাইছানে dy বা dx বা dl d লগত যেটো থাকে হেতুৰ ইন্টিগ্রেশন হয় ইয়াত কাৰ ইন্টিগ্রেশন হৈছে এৰিয়াৰ ইন্টিগ্রেশন হৈছে d এর ইন্টিগ্রেশন হৈছে তো বাকিখিনি বস্তু আমি বাহিৰত আনো 1/4 pi epsilon naught divided by q by r square into integration dA আচ্ছা 1/4 pi epsilon naught into q by r square into সাবা এই ইন্টিগ্রেশন d এর মিনিং কি এনে যদি ফর্মুলা ওয়াইজ যোৱা ইন্টিগ্রেশন dA is equal to a বা ইন্টিগ্রেশন dx is equal to x বা ইন্টিগ্রেশন dp is equal to p তুমি ইয়াতে এনেকে ইন্টিগ্রেশন dA মানে a বহাব পাৰা আচ্ছা মই a বহালো a কি বুজাইছে আচ্ছা dA কি বুজাইছে dA বুজাইছে এই সৰু কলা যিখিনি ৰং কৰা আছিল নহয় ফুটবলটোৰ হিখিনিৰ এৰিয়া মানে অলপ ক্ষেত্ৰফল dA মানে অলপ ক্ষেত্ৰফল তো মই যদি অলপ কৰি বহুত ক্ষেত্ৰফলটো যোগ কৰো মই কি পাম গোটেই গোলকটোৰ ক্ষেত্ৰফল তো ইন্টিগ্রেশন dA মানে গোটেই গোলকটোৰ ক্ষেত্ৰফল বুজাইছে গোটেই গোলকটোৰ ক্ষেত্ৰফল কিমান a আচ্ছা গোলকৰ ক্ষেত্ৰফল কিমান গোলকৰ ক্ষেত্ৰফল হৈছে 4 pi r square तो मैं ए ठाईत की लिखिम डायरेक्ट लिखिब पारे एटू इंटीग्रेशन dA माने 4 pi r square माने a इज इक्वल टू किमान 4 pi r square r2 is रेडियस एते कैलकुलेशन करा 4 pi कैंसिल r square कैंसिल किमान থাকিল উপৰত থাকিল q তলত থাকিল এপসাইলন নট ওই হই সোয়া আহি গৈছে দেখা যায় না বাৰু দেখা তো যাব লাগে हाँ देखा जाए धुनिया देखा तो चाइसाने आमी गाउसर सूत्र टोटली एप्लाई करा नाई करबात गाउसर सूत्र एप्लाई करिसुने आमी जिटु आमार नर्मेल ट्रेडिशन आसिले पुराना हेतु मते आमी हिसाब करिसु आगत अलपखिनि उलाइसु तार पिছত इंटीग्रेशन करि गोटेखिनि उलाई देखु लास्टत किमान आइसे इखिनि तो गाउस बेचारा तो ठीकै কৈ आसिले তোমালোকে এনে বেকাৰ কষ্ট কৰি থাকা এবিলা কিমান মই কৈছো কষ্ট কৰিব নালাগে ভিতৰত যিমান আদান আছে ডিভাইডেড বাই এপসাইলন নট কৰি দিয়া গাউস এটো আগতে কৈ থৈ গৈছে আমাৰ হেতুই আহিছে বুজি পাইছানে আচ্ছা তো এটো আমাৰ কি হৈ গল প্ৰমাণ হৈ গল প্ৰমাণ হৈ গল বা চেক হৈ গল আমাৰ এটো বুজি পাইছানে যদি আহে গাউসৰ সূত্ৰ কি
প্ৰমাণটো কৰা এইখিনিলৈকে কৰিলে বোৰ্ডত 2 মাৰ্ক বা 3 মাৰ্ক থাকিব আচ্ছা আচ্ছা এইখিনি আছিলে মেইন কথা গাউছৰ এতিয়া অলপমান কেইটামান ইম্পৰ্টেণ্ট কথা চাবা ইয়াতে ইন্টিগ্ৰেশ্যন যদি নাজানা তেতিয়াহ'লে ভাৰী প্ৰব্লেম হ'ব ইন্টিগ্ৰেশ্যন চাই আহা চাবা যদি এনেকুৱা হয় ইয়াতে কিমান আদান আছে স্মল কিউ তো ইয়াৰ মাজতে যোৱা মুঠ ফ্লাক্স কিমান হ'ব ফাই ইজিক্যাল টু স্মল কিউ ডিভাইডেড বাই এপসাইলন নট বুঝি পাইছানে বাস কোনো কথা নাই হিসাব কৰিবই নালাগে সিলিন্ডার আছে কিমান আদান আছে ভিতৰত ক্যাপিটাল কিউ কিমান ফ্লাক্স যাব ক্যাপিটাল কিউ বাই এপসাইলন নট আকাৰ আৰু আকৃতি মেটাৰ নকৰে আকাৰ মানে ডাঙৰ সিলিন্ডার হলে ইয়াৰ মাজতে কিউ বাই এপসাইলন নট হ'ব সৰু সিলিন্ডার হলে কিউ বাই এপসাইলন নট হ'ব বুজি পাইছানে বা যদি এনেকুৱা থাকে এটো কিমান আদান আছে ক্যাপিটাল কিউ এটো কেনেকুৱা বস্তু বুজি পাইছানে ধৰা এই মিছাল যে খাওঁ আমি বজাৰত চানা খাওঁ না নাই চানাৰ নিচিনা ধৰা ভিতৰত কিমান আদান আছে ক্যাপিটাল কিউ তো ইয়াতে ফ্লাক্সৰ সংখ্যা কিমান হ'ব ক্যাপিটাল কিউ ডিভাইডেড বাই এপসাইলন নট তাৰ মানে আবদ্ধ ক্ষেত্ৰটো দেখাত কেনেকুৱা আৰু কিমান ডাঙৰ হেটোৰ ওপৰত ডিপেন্ড নকৰে বুজি পাইছানে দেখাত যেনেকৈ নহওক যিমান ডাঙৰে নহওক কিমান হ'ব যিখিনি আদান ইয়াৰ ভিতৰত আছে ডিভাইডেড বাই এপসাইলন খালি এইটো বস্তু চাবা এই আধানটো যাতে পৃষ্ঠত নাথাকে ইয়াতে নাথাকে ইয়াতে লাগি নাথাকে ইয়াতে লাগি নাথাকে ইয়াতে লাগি নাথাকে বা এই আধানটো ইয়াতে যাতে নাথাকে ক'ত থাকিব লাগিব ভিতৰত থাকিব লাগিব বুজি পাইছানে হয় এই আধানটো ইয়াতে নাথাকে ইয়াতে থাকিব পাৰে কিন্তু এটো ইয়াতে থাকি ইয়াতে যাতে নাথাকে বুজি পাইছানে এই আধানটো ইয়াতে নাথাকে ইয়াতে থাকিব পাৰে এই আধানটো কিন্তু ইয়াতে থাকিব নোৱাৰে বা এইবিলাক সাৰফেসত থাকিব নোৱাৰে ক'ত থাকিব লাগিব ভিতৰত থাকিব লাগিব বুজি পাইছা আচ্ছা তো ইয়াতে আমি এটা কথা লিখি লম আবদ্ধ ক্ষেত্ৰৰ মাজেৰে পাৰ হোৱা ফ্লাক্সৰ সংখ্যা ইয়াৰ আকাৰ কমা আকৃতিৰ ওপৰত নিৰ্ভৰ নকৰে চাইছানে আচ্ছা বাৰ হ'বনে ঠিক আছে উঠাই লোৱা এটা কেইটামান ইম্পৰ্টেণ্ট পইণ্ট চাম গাউছৰ বিষয়ে গাউছৰ সূত্ৰৰ বিষয়ে কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আচ্ছা লিখি ল'বা লাগিলে এইখিনি ইম্পৰ্টেণ্ট পইণ্ট প্ৰথমটো ইম্পৰ্টেণ্ট পইণ্ট কি সূত্ৰটো নিজে কোনো আবদ্ধ পৃষ্ঠৰ ক্ষেত্ৰৰ মাজত ক্ষেত্ৰই আৱৰি ৰাখা আধান কিউ হলে ইয়াৰ মাজেৰে যোৱা ফ্লাক্সৰ সংখ্যা কিমান হ'ব ফাই ইজিক্যাল টু কিউ ডিভাইডেড বাই এপসাইলন নট এটা কথা লিখিলাম এনে আবদ্ধ ক্ষেত্ৰক গাউসীয়
গাউসীয় বা গাউসীয় দিয়ে থাকে গাউসীয় পৃষ্ঠ বা ক্ষেত্রফল গাউসীয় পৃষ্ঠ বা ক্ষেত্রফল বলে বুঝি পাইছানে এনে 3D পৃষ্ঠবিলাক আবদ্ধ পৃষ্ঠবিলাকক কি বুলি কোৱা হয় গাউসিয়ান পৃষ্ঠ বুলি কোৱা হয় বা গাউসিয়ান সারফেস বুলি কোৱা হয় প্ৰথমটো দ্বিতীয়টো হৈছে নাম্বার 2 কোনো আবদ্ধ পৃষ্ঠই আবৰি ৰখা আধানৰ পৰিমাণ শূন্য হলে ইয়াৰ মাজেৰে কোনো ফ্লাক্স বা ইয়াৰ মাজেৰে পাৰ হোৱা মুঠ ফ্লাক্সৰ মান মুঠ ফ্লাক্সৰ পৰিমাণ শূন্য হ'ব এটো কি কৈছে চাবা ইয়াতে মই অলপ ইম্পৰ্টেন্ট এটা কথা কম কোনো আবদ্ধ পৃষ্ঠই আবৰি ৰখা আধানৰ পৰিমাণ শূন্য হলে ইয়াৰ মাজেৰে পাৰ হোৱা মুঠ ফ্লাক্সৰ পৰিমাণ শূন্য হ'ব আচ্ছা ওপৰৰ পইণ্টটো এটো মুছি দিওঁ মই সাপোজ এটো লিখি লো আগতে চাবা সাপোজ এখন আবদ্ধ পৃষ্ঠ আছে কেনেকুৱা পৃষ্ঠ আবদ্ধ পৃষ্ঠ ইয়াৰ মাজেৰে ই কোনো আধান আবৰি ৰখা নাই কিন্তু বাহিৰত আধান আছে ধৰা ইয়াতে আধান আছে কিমান আধান কিউ আধান আছে এতিয়া কৈছে কি যে ইয়াৰ মাজেৰে কোনো ফ্লাক্স মুঠ ফ্লাক্সৰ পৰিমাণ কিমান হ'ব পাৰ হোৱা মুঠ ফ্লাক্সৰ পৰিমাণ শূন্য এতিয়া কথাটো হ'ল ইয়াৰ মাজত আধান নাই ঠিকই আছে এই আধানৰ ফ্লাক্স ইয়াৰ মাজেদি না যাব নেকি যাব ডেফিনেটলি যাব ইয়াৰ পৰা ফ্লাক্স ওলাই এনেকৈ পাৰ হৈ যাব কিন্তু কথাটো হ'ল তথাপি ইয়াৰ মাজেৰে যোৱা মুঠ ফ্লাক্সৰ পৰিমাণ শূন্য মুঠ ফ্লাক্সৰ পৰিমাণ কিয় শূন্য কাৰণ ইয়াতে ফ্লাক্স সোমাইছে এইখিনিত ফ্লাক্স ওলাইছে ইয়াতে ফ্লাক্স সোমাইছে আৰু সেই ফ্লাক্সটো ইয়াতে ওলাই গৈছে তো যেটো সোমাইছে সেইটো ওলাই গৈছে আকৌ থাকিল কি শূন্য সেই কাৰণে কি কৰা হয় সেই কাৰণে চাবা যেতিয়া ফ্লাক্স এটা কোনো বস্তুৰ ভিতৰত সোমায় বা 3D পৃষ্ঠ এখনৰ ভিতৰত সোমায় সেই ফ্লাক্সটো নেগেটিভ হিচাপ কৰা হয় তাৰমানে ইয়াতে ফ্লাক্সটো সোমাইছে নহয় এইখিনিত আমি ফ্লাক্সটো নেগেটিভ ফ্লাক্স হিচাপ কৰিম ইয়াতে এৰিয়াৰ পৰা ওলাইছে নহয় এটো আমি পজিটিভ ফ্লাক্স হিচাপ কৰিম কেনেকৈ পজিটিভ হিচাপ কৰিম চোৱা একবাৰ এই ফ্লাক্স কেইটা সোমাইছে এইখিনি এৰিয়াৰ মাজেদি এতিয়া মই যদি কওঁ এই এৰিয়া ভেক্টৰ কোনফালে এৰিয়া ভেক্টৰ এইটো হ'ব তোমাৰ এৰিয়া ভেক্টৰ এইটো হ'ব তোমাৰ DA ভেক্টৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন এইটো ইয়াতে যদি মই কওঁ এই DA ৰ মাজেৰে যোৱা ফ্লাক্সৰ সংখ্যা কিমান d5 ইকুৱেল টু কিমান হ'ব E ডট DA E আৰু D ৰ মাজৰ এংগল কিমান চোৱা DA এইফালে E এইফালে কিমান 180 তো EDA cos 180 মানে মাইনাস EDA তো ইয়াতে ফ্লাক্স সোমাইছে মাইনাস আহি গৈছে বুজি পাইছানে আচ্ছা এইখিনি দেখা হিসাব কৰো ইয়াৰ এৰিয়া ভেক্টৰ কোনফালে এইখিনি এৰিয়া ভেক্টৰ কিমান এটো হ'ব ইয়াৰ এৰিয়া ভেক্টৰ DA এটো ইলেক্ট্ৰিক ফিল্ডৰ দিশ এই ক্ষেত্ৰত d5 হিসাব কৰিলে কেনেকুৱা হ'ব E ডট DA তো EDA cos 0 ডিগ্ৰী কিমান আহিব EDA চাইছানে য'ত ফ্লাক্স সোমাইছে তাতে ফ্লাক্সৰ পৰিমাণ মাইনাস জোৰ পৰা ফ্লাক্স ওলাইছে তাতে ফ্লাক্সৰ পৰিমাণ প্লাস ধনাত্মক তো আমি ইয়াতে এটা লাইন লিখি লম একদম ধুনীয়াকৈ লিখি লবা কোনো বন্ধ পৃষ্ঠত
কোনো বন্ধ পৃষ্ঠত প্ৰৱেশ কৰা কোনো বন্ধ পৃষ্ঠত প্ৰৱেশ কৰা ফ্লাক্সৰ সংখ্যাক ফ্লাক্সক নেগেটিভ আৰু পৃষ্ঠৰ পৰা নিৰ্গত হোৱা বা ওলোৱা ফ্লাক্সক পজিটিভ ফ্লাক্স হিচাপে গণ্য কৰা হয় মনত ৰাখিবা এইটো যিকোনো 3D সাৰফেস এটাত যদি ফ্লাক্স সোমাইছে তেতিয়াহলে আমি তাতে কিমান ফ্লাক্স সোমাইছে বুলি কম মাইনাস ইমান যদি ওলাইছে তেতিয়াহলে প্লাস বুজি পাইছানে আচ্ছা চাবা 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 আমি কি কৈ আছিলো যে কোনো বন্ধ পৃষ্ঠৰ ভিতৰত যদি আধান থাকে ডিভাইডেড বাই হেই আধান কিন্তু ইয়াতে যদি দুটা তিনটা আধান থাকে যেনেকুৱা এটো q1 এটো q2 যদি এনেকুৱা তিনটা চাৰিটা আধান থাকে এটা আছে -q3 ধৰি ললো মই এতিয়ালে ইয়াৰ মাজেৰে যোৱা মোট ফ্লাক্সৰ সংখ্যা কিমান মোট ফ্লাক্সৰ সংখ্যা কিমান তো এই এনে ক্ষেত্ৰত তো লিখিলাম আমি একাধিক আধান বন্ধ পৃষ্ঠৰ ভিতৰত থাকিলে ফাই কেনেকৈ হিসাব কৰিম আমি ওপৰত কিমান টোটাল আধান ভিতৰত কিমান আছে আধান এটো আছে q ভিতৰত কিমান আধান আছে টোটাল তিনটা আছে এটা আছে q1 প্লাস এটা আছে q2 প্লাস এটা আছে -q3 ডিভাইডেড বাই epsilon naught divided by epsilon naught বুঝি পাইছে না তিনটা ইয়াতে যদি আৰু কিবা এটা থাকিলে ধৰা -q4 তো ইয়াতে কিমান আহিল হয় প্লাস -q4 এটা আহিল হয় যিমানখিনি আধান আছে তাৰে এলজেব্ৰিক সামেশন ওপৰত ডিভাইডেড বাই epsilon naught বুঝি পাইছে না এটো কোনে কৈছে গাউছে আচ্ছা যদি গাউছে নকলে হয় আমি কেনেকৈ উলাব লাগিলে হয় phi is equal to integration e dot dA integration dE dot dA একবার ইয়াতে উলালো হয় একবার ইয়াতে উলালো হয় একবার ইয়াতে উলালো হয় বুঝি পাইছানে আচ্ছা এই ক্ষেত্ৰত এটা মানে ইম্পৰ্টেন্ট ঘটনা এটা কও এটোৰ ওপৰত যে স্যাৰ এজনে কোৱেশ্চন কৰিছিল যে স্যাৰ এই ক্ষেত্ৰত এনেকুৱা ক্ষেত্ৰত যদি আমি গাউছৰ সূত্ৰ এপ্লাই নকৰো মই যদি নিজে ক্যালকুলেশন কৰিব যাও নিজে যদি এই সূত্ৰ মতে এটো উলাব যাও তেতিয়া হলে সাপোজ ইয়াতে মই উলাই আছো তেতিয়াহলে মই ইয়াতে ইলেক্ট্ৰিক ফিল্ড কোনটো বহাম ইয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড যেটো হেতু বহাম নে ইয়াৰ কাৰণে যেটো হেতু বহাম নে ইয়াৰ কাৰণে যেটো হেতু বহাম নে ইয়াৰ কাৰণে কোনটো বহাম মই এই কোৱেশ্চনটো কৰিছিল কলকাতাৰ পৰা এসসি বৰ্মা ছাৰক চিনি পোৱা নে ফিজিক্সৰ ক'ব গলে ইণ্ডিয়াৰ ভিতৰত লেজেণ্ড এটা বুজিছে না তাৰ ওপৰত ফিজিক্সৰ মানুহ নাই বুজিছে না দ্য কনসেপ্ট অফ ফিজিক্স যে লিখিছে তোমালোকে দুটা পাৰ্ট পাবা ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ বুলি নহয় সবতে লাগে তাৰ হেতু তো ছাৰক খুদিছে তো ছাৰে ধুনিয়াকৈ এটো বুজাই দিছে যে ইয়াতে যেটো ইলেক্ট্ৰিক ফিল্ড হ'ব এটো না ইয়াৰ কাৰণে না ইয়াৰ কাৰণে না ইয়াৰ কাৰণে কাৰো কাৰণে নহয় এটো হ'ব এই গোটেই গেটাৰ মিলি যেটো ইলেক্ট্ৰিক ফিল্ড হ'ব গোটেই গেটাৰ মিলি যেটো ইলেক্ট্ৰিক ফিল্ড হ'ব এটো হ'ব E = E নেট মানে চাৰিওটা মিলি ইয়াতে কিমান ইলেক্ট্ৰিক ফিল্ড হ'ব হে ইলেক্ট্ৰিক ফিল্ড ইনটু ইয়াৰ এৰিয়া ভেক্টৰ dA বুজি পাইছানে বুজি পাইছা আচ্ছা চাবা নেক্সট আৰু এটা পয়েন্ট লাষ্ট পয়েন্ট
সাপোজ এটা এটা আবদ্ধ পৃষ্ঠ, ইয়াতে এটা ডাইপোল আছে, ইয়াতে এটা ডাইপোল আছে। এতিয়া এই যেটো আবদ্ধ পৃষ্ঠ আছে ইয়াৰ পৰা মুঠ কিমান ফ্লাক্স ওলাব? চোৱা তুমি যেটো জানা সেইটোৱে এপ্লাই কৰা। কিমান ফাই ইজিক্যাল টু ভিতৰত কিমান আদান আছে? এটা আছে কিউ প্লাছ আৰু এটা আছে মাইনাছ কিউ ডিভাইডেড বাই এপসাইলন নট ইজিক্যাল টু ওপৰত হ'ল 0 তলত হৈছে এপসাইলন নট। তো কিমান হ'ব? 0। তাৰ মানে যদি কোনো আবদ্ধ পৃষ্ঠত মাজত বৈদ্যুতিক দ্বিমেৰু থাকে তেতিয়াহ'লে তাৰ মাজেৰে কোনো ফ্লাক্সৰ কি নহয়? পাৰ নহয়, বা তাৰ মাজেৰে পাৰ হোৱা মুঠ ফ্লাক্সৰ সংখ্যা 0 হয়। তো লিখি ল'বা এইটো, কোনো আবদ্ধ পৃষ্ঠৰ মাজেৰে মাজত দ্বিমেৰু ৰাখিলে পৃষ্ঠৰ মাজেৰে পাৰ হোৱা মুঠ ফ্লাক্সৰ সংখ্যা কিমান হ'ব? মুঠ ফ্লাক্সৰ সংখ্যা 0। এইটো ক্যালকুলেশনটো এইখিনি লিখি দিলে। বুঝি পাইছানে? বুঝি পাইছা? তো গাউছিয়াৰ যেটো সূত্ৰ এইকেইটা আছিল ইম্পৰ্টেণ্ট পইণ্ট ইয়াৰ ওপৰত। এতিয়া কুৱেশ্যন এটা এৰাইজ হ'ল কেনেকুৱা যে ছাৰ গাউছৰ সূত্ৰ আমি ক'ত এপ্লাই কৰিম বা য'তে ত'তে এপ্লাই কৰিব পাৰিম জানো? য'তে ত'তে আমি এপ্লাই কৰিব পাৰিম জানো? তো এজন ৰাইটাৰ আছে গ্ৰিফিথ ডেভিড জাফৰি গ্ৰিফিথ, এতিয়াও বাচি আছে। ছাৰে এখন কিতাপত লিখিছে যে এই যেটো গাউছৰ সূত্ৰ তুমি য'তে ত'তে এপ্লাই কৰিব নোৱাৰা। একদম মানে কেনেকুৱা কথা এইটো? য'তে ত'তে এপ্লাই কৰিব পাৰা তুমি একচুৱেলি, কিন্তু কিয় বহুত কষ্টকৰ হৈ যাব। কিছুমানত একদম ইজিলি তুমি হিচাপ নিকাচ কৰিব পাৰিবা, কিন্তু কিছুমানত বহুত জটিল হৈ যাব। তুমি য'তে ত'তে এইটো খটাব নাযাবা, বুজি আছেনে? য'তে ত'তে গাউছৰ সূত্ৰ এপ্লিকেবল কৰিব তুমি নোৱাৰিবা, কিন্তু য'তে ত'তে এপ্লাই হ'ব। যদি কয় গাউছৰ সূত্ৰ সকলো কণ্ডিশ্যনতে এপ্লাই কৰিব পাৰিমনে? তুমি এনচাৰ কি দিবা? য়েছ পাৰিম, কিন্তু সকলোতে ফলপ্ৰসূ নহ'ব, সকলোতে ৰিজাল্ট মানে ইজিলি নোলাব। এইটো বুজি পাইছানে? তো ইয়াৰ পিছত আমি নেক্সট লিখিবা যে গাউছৰ সূত্ৰ ক'ত ক'ত প্ৰয়োগ কৰিব পাৰোঁ বা গাউছৰ সূত্ৰ কেতিয়া প্ৰয়োগ কৰিব লাগে। নেক্সট লিখিবা 1 মিনিট ৰ'বাচোন, মই টাইমটো চাই লওঁ একবাৰ, কিমান টাইম হৈছে। আচ্ছা, তো গ্ৰিফিথে কি কৈছে যে গাউছৰ সূত্ৰটো য'তে ত'তে এপ্লাই কৰিলে আমাৰ কি নহ'ব? ৰিজাল্ট ইজিলি নাহিব। কিছুমান কণ্ডিশ্যন আছে য'ত ইজিলি আহিব, কিছুমান কণ্ডিশ্যন আছে য'ত এপ্লাই কৰিবলৈ গ'লে আমাৰ উল্টা প্ৰব্লেমহে হ'ব। বুজিছেনে? কেলকুলেশ্যন বহুত লম্বা হৈ যাব, তাৰপিছতহে ৰিজাল্ট আহিব। তো আমি চাম কেইটামান পইণ্ট চাম ক'ত ক'ত গাউছৰ সূত্ৰ এপ্লাই কৰিব পাৰিম। তো লিখি ল'ব লাগিলে গাউছৰ সূত্ৰ কেতিয়া প্ৰয়োগ কৰিব লাগে? নাম্বাৰ 1 তেতিয়া এপ্লাই কৰিবা যেতিয়া, লিখিবা যেতিয়া আবদ্ধ পৃষ্ঠখন আবদ্ধ পৃষ্ঠখন মানে এইটো আমি কি বুলি কওঁ? গাউছীয় পৃষ্ঠ। গাউছীয় পৃষ্ঠখন আদান সাপেক্ষে সমমিত হয়।
আধান সাপেক্ষে সমমিত হয়। আধান সাপেক্ষে সমমিত মানে বুজি পোৱা নাই? চিমেট্ৰিক শব্দটোৰ অৰ্থ বুজি পোৱা নাই? মানে আধান সাপেক্ষে তুমি যদি ভাগ কৰা দুয়োফালে একে হ'ব লাগিব দেখাত। বুজি পাইছানে? আচ্ছা, যেনেকুৱা এটা আধান আছে, এই আধানক মই যেনেকৈ ভাগ কৰোঁ এইফালেও যেনেকুৱা এইফালেও সেনেকুৱা, বা এইফালে যদি মই ভাগ কৰোঁ ওপৰফালেও যেনেকুৱা তলফালেও সেনেকুৱা। বুজি পাইছানে? এইটো কয় সমমিত। আচ্ছা, নেক্সট দ্বিতীয়টো কণ্ডিশ্যন ক'ত যেতিয়া আমি এপ্লাই কৰিব পাৰোঁ সেইটো হৈছে নাম্বাৰ 2, যেতিয়া গাউসীয় পৃষ্ঠৰ প্ৰতিটো বিন্দুত ইলেক্ট্ৰিক ফিল্ডৰ মান একে সমান বা ধ্ৰুৱক হয়, তেতিয়া এপ্লাই কৰিব পাৰোঁ। বুজি পাইছানে? একে সমান নাইবা ধ্ৰুৱক ফিক্স ভেলু এটা আহিব, গোটেই পৃষ্ঠখনত ইলেক্ট্ৰিক ফিল্ডৰ মান একে আহিব। যেনেকৈ ইয়াৰ আগত ধৰা, ইয়াৰ আগত আমি কি কৰিলোঁ, এইটো ভিতৰত আছে ন, তো এইটো হৈছে গাউছিয়ান পৃষ্ঠ। এইটো কি? গাউছিয়ান পৃষ্ঠ। এই গাউছিয়ান পৃষ্ঠটোত গোটেইখিনি পইণ্টত, এইটো এটা পইণ্ট, এইটো এটা গাউছৰ পৃষ্ঠৰ ওপৰত বিন্দু, এইটো এটা বিন্দু, এইটো এটা বিন্দু, প্ৰত্যেকটো বিন্দুত ইৰ মান চোৱা একেই। এইটো যদি আৰ হয় ইয়াতে ই কিমান হ'ব? কে কিউ বাই আৰ স্কুৱেৰ। ইয়াতে কে কিউ বাই আৰ স্কুৱেৰ, ইয়াতে কে কিউ বাই আৰ স্কুৱেৰ, গোটেইকেইটাতে একেই। তো এনে ক্ষেত্ৰত আমি গাউছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ। নেক্সট নাম্বাৰ 3, আবদ্ধ পৃষ্ঠখনৰ প্ৰতিটো বিন্দুত ই ভেক্টৰ আৰু এৰিয়া ভেক্টৰৰ মাজৰ কোণ একে হ'লে একে মানে কেনেকুৱা? একে মানে হয় থিতাৰ মানটো জেনেৰেলি 0 ডিগ্ৰী হয় বা থিতাৰ মানটো জেনেৰেলি 90 ডিগ্ৰী, এই দুটা হয়। একে মানে এই দুটা হয়, 0 হ'ব নহ'লে 90 ডিগ্ৰী হ'ব। একে হ'লে বা ইমানখিনি হ'লে গাউছৰ সূত্ৰ প্ৰয়োগ কৰিব পাৰি। বুজি পাইছানে? তিনিটা কেছ। নাম্বাৰ 4 ইয়াতে লিখোঁ। গাউসীয় পৃষ্ঠ এখন কেতিয়াও আধানক স্পৰ্শ কৰি পাৰ হ'ব নোৱাৰে। কি কৈছে এইটো মিনিং মই অলপ কম বুজাই দিম। আগতে লিখি লোৱা। সাপোজ এইটো এটা গাউছিয়ান পৃষ্ঠ, তো আধানটো ইয়াতে থাকিব নোৱাৰে। যদি আধানটো ইয়াতে আছে তেতিয়াহ'লে এইটো গাউছিয়ান পৃষ্ঠ হ'ব নোৱাৰে, কাৰণ গাউছিয়ান পৃষ্ঠটো আধানৰ মাজেদি পাৰ হৈ গৈছে, এনেকুৱা পৃষ্ঠ হ'ব নোৱাৰে। সাপোজ এইটো আধান ইয়াতে আছে, তো এইটো গাউছিয়ান পৃষ্ঠ আমি কনচিডাৰ কৰিব পাৰিম। কিন্তু যদি আধানটো ইয়াতে আছে তেতিয়াহ'লে দিছ ইজ নট এ গাউছিয়ান সাৰফেচ। বুজি পাইছেনে? এইটো গাউছিয়ান পৃষ্ঠ হ'ব নোৱাৰে। তো এইটো এটা পইণ্ট লিখিব পাৰা, যিকোনো আবদ্ধ পৃষ্ঠই গাউছিয়ান পৃষ্ঠ নহয়। নেক্সট এটা পইণ্ট লিখিব পাৰা, যিকোনো আবদ্ধ পৃষ্ঠই
গাউসীয় পৃষ্ঠ নহয় যেনেকুৱা এইটো গাউসীয় পৃষ্ঠ হ'ব নোৱাৰে 3D পিকচাৰ হয় এইটো 3D হয় এইটো 3D হয় কিন্তু গাউসীয় নহয় সেইটো আকৌ কথাটো এনেকুৱা সকলো 3D ক্ষেত্ৰই বা 3D ক্ষেত্ৰফলে গাউসীয় পৃষ্ঠ হ'ব নোৱাৰে বুজি পাইছানে আচ্ছা কেইটামান প্ৰবলেম কৰো এতিয়া সৰু সৰু প্ৰবলেম আচ্ছা তাৰমানে আদান সাপেক্ষে যদি সিমেট্ৰি হয় তেতিয়া আমি এপ্লাই কৰিব পাৰিম ইলেক্ট্ৰিক ফিল্ডৰ মান যদি একেই হয় তেতিয়া আমি এপ্লাই কৰিব পাৰিম আদাৰৱাইজ আমি এপ্লাই কৰিব নোৱাৰিম বুজি পাইছানে আচ্ছা চাবা প্ৰথমটো কোৱেশ্চনটো হৈছে চিত্ৰৰ পৰা চুঙাটোৰ মাজেৰে যোৱা ফ্লাক্সৰ সংখ্যা উলিওৱা এটা এটা দিয়া আছে তো তারা এখানে দিছে এটা এটা আদান আছে কিমান আদান আছে ক্যাপিটাল কিউ এটো চুঙাটো কমপ্লিট চুঙা নহয় আদাখিনি বুজি পাইছানে এটো আদাখিনি ইয়াতে আছে পৃষ্ঠটো ইয়াতে আছে আদানটো এটা কৈছে যে এই ফ্লাক্সখনৰ মাজতে কিমান ফ্লাক্স সৰি এই ক্ষেত্ৰফলৰ মাজতে কিমান ফ্লাক্স পাৰ হ'ব বুজি পাইছানে আমি কি সূত্ৰ এপ্লাই কৰিম গাউসিয়ানৰ সূত্ৰ এতিয়া সব মই অলপ আগতে কলো যে আদানটো যদি পৃষ্ঠত আছে এটো গাউসিয়ান সারফেস হ'ব নোৱাৰে এটো আদাখিনি চুঙা হৈ আছে নহয় তুমি কি কৰিবা এই চুঙাটো ফুল বুলি ইমাজিন কৰা মানে গোটেইখিনি হেৰি তুমি ইমাজিন কৰা এটো গোটেইখিনি চুঙা ধৰি লৈছো এতিয়া এই গোটেইখিনি চুঙাৰ পৰা কিমান ফ্লাক্স ওলাব এটো কোৱা মোক গোটেইখিনি চুঙাটোৰ ভিতৰত কিমান আদান আছে কিউ ডিভাইডেড বাই এপসাইলন তো আমি কি লিখিম চুঙাটো সম্পূৰ্ণ থাকিলে তাৰ মাজেৰে যোৱা ফ্লাক্সৰ সংখ্যা হ'ব ফাইজিক্যাল টু এখিনি সম্পূৰ্ণ থাকিলে এখিনি ফ্লাক্স এটা সো আধাখিনি আছে তো ইয়াৰ পৰা যিখিনি ফ্লাক্স ওলাব আধাখিনি ওপৰত যাব আধাখিনি তলফালে যাব এটাকে অৰ্ধ চুঙাৰ মাজেৰে যোৱা ফ্লাক্সৰ সংখ্যা অৰ্ধ চুঙাৰ মাজেৰে যোৱা ফ্লাক্সৰ সংখ্যা কিমান হ'ব এইখিনি ফ্লাক্সৰ আধা তো হাফ অফ টোটাল ফ্লাক্স তাৰমানে কিমান হ'ল কিউ ডিভাইডেড বাই 2 এপসাইলন এইখিনিৰ মাজতে কিমান ফ্লাক্স পাৰ হৈ যাব কিউ ডিভাইডেড বাই 2 এপসাইলন নট বুজি পাইছানে আচ্ছা এটা দিছে এনেকুৱা ইয়াতে এটা আদান আছে এটো কেনেকুৱা এটো গোলক এটা কেনেকুৱা গোলক মাজতে কাটিছে আৰু ধৰা এটো তলৰখিনি ওপৰৰখিনি গোলক আছে আৰু তো এটো সেন্টাৰত কিমান আছে কিউ আদান আছে ইয়াৰ মাজেৰে কিমান ফ্লাক্স পাৰ হ'ব তলৰ এখিনি সেম কোৱেশ্চন তুমি কি কৰা গোলকটো সম্পূৰ্ণ বুলি ইমাজিন কৰা সম্পূৰ্ণ গোলক থাকিলে কেনেকুৱা হলে হয় এখিনি হলে হয় গোটেই গোলকখিনিৰ মাজেৰে কিমান ফ্লাক্স পাৰ হলে হয় সম্পূৰ্ণ গোলকৰ মাজেৰে যোৱা ফ্লাক্স কিমান কিউ বাই এপসাইলন নট অৰ্ধ হলে কিমান হ'ব তাৰ আধা 1/2 অফ কিউ বাই এপসাইলন নট তো কিমান হ'ল কিউ ডিভাইডেড বাই 2 এপসাইলন নট এইখিনিৰ মাজতে কিমান ফ্লাক্স পাৰ হ'ব কিউ ডিভাইডেড বাই 2 এপসাইলন নটৰ সমান বুজি পাইছানে আচ্ছা তো হ'ব আজিলৈকে এইখিনি আছিল নেক্সট আমি ইয়াৰ ওপৰত যিখিনি এপ্লিকেশন আছে গাউছৰ সূত্ৰৰ এপ্লিকেশনখিনি শিকিম আমি 3-4টা মান এপ্লিকেশন আছে তো এপ্লিকেশনখিনি শিকাৰ লগে লগে চেপ্টাৰ আমাৰ ক্লোজ হৈ যাব বুজি পাইছানে তো লেকচাৰ
যদি এইখিনিলৈকে চাইছা তেতিয়াহ'লেতো বহুত ভাল কথা ইয়াৰ পিছৰখিনি তোমালোকৰ সিমান এটা প্ৰব্লেম নহ'ব আজিৰ লেকচাৰটো মেবি তোমালোকে অলপ বৰ ফিল কৰিব পাৰা কাৰণ মোৰো মানে গাটো ইমান ভাল নহয় জাষ্ট তোমালোকৰ লগত দেখাহে কৰিবলৈ আহিছিলোঁ ঠিক আছেনে হ'ব গুড নাইট